চাওকচোন বটলটো ল'বলৈ কৈছোঁ কেনেকৈ লৈছে পানী বটলটো। আৰু আমি যাবলৈ আহি আছোঁ এতিয়া মামাহঁতৰ ছোৱালীকেইজনীৰ লগত ডিব্ৰুগড়লৈ যাওঁ। এয়া গৈ আছোঁ এতিয়া আৰু এয়া বাইপাছে গৈ আছোঁ। আমি কেইজনী গৈ আছোঁ এনেকৈ। তাৰপিছত তেতিয়া পাইছোঁহি আৰু তেতিয়া গেটেদি সোমাম। ইফালেও সোমাব পাৰি, কিন্তু ইফালে এতিয়া কৰি দিলে নেকি, ইফালে খোলা আছে। এনেকৈ জগন্নাথ মন্দিৰ সেৱা এটা কৰোঁ বুলি আহিলোঁ। দিয়া তাৰপিছত আৰু ধূপ এয়া চাকি দিলোঁ আৰু চাকি সকলোতে চাকি ধূপ দিলোঁ, সেৱা কৰিলোঁ। আৰু সেয়া ভিডিঅ' নকৰিলোঁ আৰু ভগৱানৰ ওচৰলৈ গ'লেনো কি ভিডিঅ' কৰিম। আৰু তাৰপিছত ওলাই আহি ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। এয়া জগন্নাথ মন্দিৰ সন্মুখতে মানে এখন ফুচকা দোকান আছে। আৰু সেই দোকানখনত মানে মানুহজনে ইমান ধুনীয়াকৈ ফুচকাখিনি বনাই দিছে। সিহঁতি তেতেলী পানী দি খাইছে, মই কিন্তু তেতেলী পানী দি খাবলৈ বৰ ভাল নাপাওঁ। সেইকাৰণে মই কি কৰিলোঁ, দহি ফুচকা বনাবলৈ কৈছোঁ। আৰু দহি ফুচকাকেইটা কেইটামান খালোঁ, কিন্তু আৰু কেইটামান ইহঁতিও খাওঁ বুলি ক'লে যে সেয়া আকৌ বনাইছে। ইমান ভাল লাগে নহয় খাবৰ কাৰণে। আপোনালোকেও আহিলে কেতিয়াবা খাবচোন, ইমান ভাল বনায়। এইবোৰ দিয়া দেখাই নাই।